হয় ঋতু চাওক যে কালি পুৱা 5:20 পৰা এই IMP ছবিগৃহত প্ৰথম দৰ্শনী আৰম্ভ হৈছিল আৰু নিশা প্ৰায় 2:30 বজাত অন্তিমটো দৰ্শনী হৈছিল প্ৰায় 14টা দৰ্শনী যিহেতু IMPত দুখনকৈ পৰ্দাত এই ছবিখন দেখুৱাই থকা হৈছে আৰু ৰৈ ৰৈ বিনালে ছবিখনৰ বাবে অত্যন্ত আগ্ৰহী আচলতে ক'ব লাগিব যে জুবিন গাৰ্গ সকলোৰে মৰমৰ শিল্পী শ্ৰদ্ধাৰ শিল্পী আদৰৰ শিল্পী আৰু জুবিন গাৰ্গৰ অবৰ্তমানত ছবিখনক লৈ জুবিন গাৰ্গে বিভিন্ন সময়ত বিভিন্ন কথা কৈছিলে আৰু দৰ্শকক আমন্ত্ৰণ জনাইছিলে আৰু সেই অনুসৰিয়েই বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকল আহিছে আৰু দেখুৱাইছোঁ যে আজি পুৱা প্ৰথম আৰু দ্বিতীয় দুটাকৈ দৰ্শনী ইতিমধ্যে আৰম্ভ হৈছে দুখনকৈ পৰ্দাত সেই ছবি ইতিমধ্যে ৰৈ ৰৈ বিনালে ছবিখন চলি আছে গতিকে বিভিন্ন প্ৰান্তৰ দৰ্শকসকল আহিছে আমি বিভিন্ন প্ৰান্তৰ দৰ্শকসকলক দেখিছোঁ আৰু কেৱল এটা কথাই যে জুবিন গাৰ্গৰ যি ছবি সেই জুবিন গাৰ্গৰ ছবিখন চাবলৈ অত্যন্ত আগ্ৰহী জ্যেষ্ঠজনৰ পৰা নৱপ্ৰজন্মলৈকে সকলো আহিছে আৰু প্ৰথম দৰ্শনী ইতিমধ্যে অন্ত হৈছে যিহেতু প্ৰথম দৰ্শনী অন্ত হৈছে প্ৰথম দৰ্শনীৰ পিছতে দ্বিতীয় দৰ্শনী ইতিমধ্যে আৰম্ভ হ'ব গতিকে এটা কথা এইখিতে যে বাইদেউ ক'ৰ পৰা আহিছে মই কলিয়াবৰ তিনিআলিৰ পৰা কলিয়াবৰ নগাঁও নহয় কলিয়াবৰ তিনিআলি কি আশা এই ৰৈ ৰৈ বিনালে চাবলৈ আহিছোঁ চিনেমাখন আপুনি মই কলিয়াবৰ পৰা আহিছোঁ হয় কলিয়াবৰ তিনিআলি ইয়াৰ পৰা 32 কিলোমিটাৰমান হ'ব আৰু মনত পুহি ৰাখি কি আশা লৈ আহিছে জুবিনদাৰ চিনেমাখন বহুত দিন মই চাম বুলি ভাবি আছোঁ তাকে আৰু চাবলৈ আহিলোঁ পৰিয়ালটো ধন্যবাদ জনাইছোঁ আৰু নৱপ্ৰজন্মৰ লোকসকলো আছে তেওঁলোকৰ পৰাও জানিব বিচাৰিম জুবিন গাৰ্গৰ ছবি কি আশা ভাল লাগিছে ক'ৰ পৰা আহিছে আমি কলিয়াবৰৰ পৰা আহিছোঁ হয় আপুনি কলিয়াবৰৰ পৰা আহিছোঁ হয় তেওঁক চাবলৈ আৰু মনটো গৈছে গতিকে ইমানখিনি হেৰি কৰি আছে তেওঁক ন্যায় পাওক বুলি আমি এইখন চিনেমাখন চাবলৈ আহিছোঁ আৰু বহু দৰ্শক আছে বাইদেউ চিনেমা চাব হয় চাবলৈ আহিছোঁ বাৰু কি হয় আশা মানে আহিছোঁ আৰু তেওঁৰ প্ৰতি বহুত এটা আন্তৰিকতা আছে তাৰ কাৰণে আহিছোঁ ধন্যবাদ জনাইছোঁ ইতিমধ্যে দৰ্শকসকলে ইয়াত প্ৰৱেশ কৰিছে আৰু প্ৰথমটো গৃহ আৰু দ্বিতীয়টো গৃহত দ্বিতীয় যিখন পৰ্দা সেই পৰ্দাত ইতিমধ্যে দ্বিতীয় যি দৰ্শনী সেই দ্বিতীয় দৰ্শনী চলি আছে দাদা অকণমান এফালে আহিলে সুবিধা হ'ব ক'ৰ পৰা আহিছে মই ওৰাঙৰ পৰা আহিছোঁ হয় ৰাতিপুৱাই আহিলোঁ বাকী এতিয়া চাওঁ এতিয়া কি হয় জুবিনদাৰ নামটোৱে বহুত আৰু এতিয়া তাকে সাহস কৰিব পাৰোঁনে নাই যিটো দেখা পাই আছোঁ আপোনাৰ অহাকালি শ্ব'বোৰ যিটো দেখা পালোঁ তাকে সাহস কৰিব পাৰোঁনে নাই চাওঁ এতিয়া চাবৰ কাৰণে সাহস হয় ন্যায়টো বিচাৰোঁ সকলোৱে বিচাৰি আছে আমিও বিচাৰোঁ বহু দূৰ দূৰণিৰ পৰা আচলতে তেজপুৰৰ এই ছবিগৃহটোলৈ আহিছে ইতিমধ্যে দৰ্শক আহি আছে আমি দেখুৱাইছোঁ সেই পৰিৱেশ আৰু এইখিনিতে আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে তেজপুৰৰ যিটো IMP ছবিগৃহ এই IMP ছবিগৃহটোত কিছু সামগ্ৰী জুবিন গাৰ্গে ইয়াত স্বাক্ষৰিত কৰা এখন গীটাৰ জুবিন গাৰ্গ বহুত সময়ত এই চলচ্চিত্ৰগৃহলৈ আহিছিলে চলচ্চিত্ৰগৃহলৈ আহি ইয়াত দৰ্শকৰ সৈতে তেওঁ বহুকেইখন ছবিৰ প্ৰমোশ্যন কৰিছিলে প্ৰমোশ্যনৰ বাবেও আহিছিলে দৰ্শকৰ সৈতে বাৰ্তালাপ কৰিছিলে আৰু জুবিন গাৰ্গৰ পদচিহ্ন আৰু হাতৰ ছাপ ইয়াত ৰখা হৈছে আৰু ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে দৰ্শকসকল যাতে আহি ইয়াত তেওঁলোকে যাতে জুবিন গাৰ্গৰ প্ৰতি আচলতে শ্ৰদ্ধা জনাব পাৰে তেনে এক ব্যৱস্থা কৰিছে আৰু আমি এটা কথা ক'ব লাগিব যে ইতিমধ্যে দ্বিতীয় দৰ্শনীৰ বাবে যিসকল দৰ্শক আহিছিলে তেওঁলোকে ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু আমি যি পৰিচালক আছে পৰিচালকৰ পৰা এটা কথা জানিব বিচাৰিম যে তেওঁলোকে এটা শ্ব' বৃদ্ধি কৰাৰ কথা আছিল নিশা 2:30 বজাৰ পৰা আৰু এটা শ্ব' দিয়াৰ কথা আছিল হয়তো আজি আৰু এটা এইখিনিতে উল্লেখ কৰিব লাগিব আজি টিকটৰ আপোনালোকে কিবা ৰেহাই দিছে হয় আজি আমাৰ মৰ্ণিং শ্ব' 99 কৰি দিয়া গৈছে যেতিয়া মানে আমি ভাবিলোঁ যে সকলো জায়গাত মানে ৰেটটো বেছি আছে তো আমি ভাবিলোঁ ৰেটটো অলপ কম কৰি দিওঁ গৰীব মানুহবিলাক আহি যাতে চাব পাৰে এনেকৈ ভাবি আমাৰ সিদ্ধান্ত এটা লৈ আজি প্ৰত্যেকটো টিকেটে 99 নাই এটা ফাৰ্ষ্ট শ্ব' 8টা বজাৰ শ্ব'টোৱে 99 কৰি দিয়া গৈছে মানে চব কৰিব নোৱাৰি ডিষ্ট্ৰিবিউটৰৰ পাৰ্মিশ্যন লাগে এইটোত আৰু আমি পাৰ্মিশ্যন নাই লোৱা আৰু মানে আমাৰ মৰ্জিমতে কৰিছোঁ আৰু মানে হয় এনেকুৱা শ্ব' আজি বৃদ্ধি কৰাৰ কথা আছিলে
এটা শ্ব' কৰা আছিল কিন্তু ষ্টাফৰ পৰা বহুত অসুবিধা হৈ গৈছে কালি মানে 24 ঘণ্টা ডিউটি হৈ গৈছে আজি ৰেষ্ট দিয়া হৈছে ছানডে কৰি দিম বুলি ভাবি আছোঁ মানে আৰু এটা এতিয়ালৈকে চলিব পুৱা ছানডে চাগে আৰু 5টা 20 শ্ব' দিম চাগে ভাবি আছোঁ মানে হয় মানে কালি মিচিং বহুত গৰম হৈ গৈছে হিট হৈ গৈছে তাৰপিছত লেম্প ব্লাষ্ট হৈ যাব পাৰে এইটোৰ কাৰণে বন্ধ কৰি দিলোঁ মানে লাষ্ট মানে আৰু এইটো যে ইতিমধ্যে তেওঁলোকে আজিৰ যিটো দৰ্শনী ৰাতিপুৱাৰ যিটো দৰ্শনী তাৰ বাবে প্ৰত্যেক যিসকল দৰ্শক আহিছে দৰ্শকৰ বাবে 99 টকা ধাৰ্য কৰিছে প্ৰথম দৰ্শনীৰ টিকট আৰু এয়া তেজপুৰৰ পৰা আমি কিছু পৰিৱেশ দেখালোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক অৰম নাথৰ জৰিয়তে আমি পৰৱৰ্তী সময়ছোৱাতো আপোনালোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তে চিনেমা হলসমূহত কেনেকুৱা ধৰণৰ পৰিৱেশ সেয়া দেখুৱাই যোৱাৰ চেষ্টা কৰিম